নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকললৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে। যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো বিহালী সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে যোৱা 1 এপ্ৰিল তাৰিখে প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা। লগতে যিসকল মহিলাই 10,000 টকা এতিয়ালৈকে পোৱা নাই, সেইসকল মহিলাক অসম চৰকাৰে চলিত আগষ্ট মাহৰ পৰাই 10,000 টকা প্ৰদান কৰাৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰে প্ৰদান কৰা তথ্য অনুযায়ী অসমত প্ৰায় 30 লাখ আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা। ইয়াৰ বাবে 3,000 কোটি টকা অসম চৰকাৰে ধাৰ্য কৰিছে। তো চলিত আগষ্ট মাহত অসম চৰকাৰে অসমৰ এইকেইখন সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰিব। তো কোন কেইখন সমষ্টিৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰিব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। সমষ্টি কেইখন হ'ল নলবাৰী, জাগিৰোড, হাইলাকান্দি, মাৰ্ঘেৰিটা আৰু ধুবুৰী। এইকেইখন সমষ্টিত যিসকল SHG গোটৰ মহিলাসকলে বসবাস কৰে, সেইসকল SHG গোটৰ মহিলাসকলে চলিত আগষ্ট মাহৰ পৰাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰা আৰম্ভ কৰিব। তো আপোনালোকে যদি এইকেইখন সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিত বসবাস কৰি আছে, তেন্তে আপোনালোকেও লাভ কৰিব 10,000 টকা। তো চলিত আগষ্ট মাহৰ কিমান তাৰিখে প্ৰদান কৰিব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। তো যেতিয়াই কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।